মই তিনিগৰাকী আহি আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু খাইল খানক তেখেতসকলক আদৰি আনিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাভাজন ৰাইজ আৰু আমিও শ্বহীদ কুশল কোঁৱৰ একাডেমীৰ পৰিয়ালৰ তৰফৰ পৰা আজি এই শুভক্ষণত সংগ্ৰামী ব্যক্তিগৰাকীলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে ইয়াত সকলোৱে সমবেত হৈছোঁ আৰু নিৰ্দিষ্ট সময়ত আহি আপোনালোক উপস্থিত হোৱাৰ কাৰণে মই পুনৰবাৰ শ্বহীদ কুশল কোঁৱৰ একাডেমীৰ তৰফৰ পৰা আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শ্বহীদ কুশল কোঁৱৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক মই আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কণ ছাত্ৰ ছাত্ৰীসকল খুব সুন্দৰকৈ তেখেতসকলে বহি আছে আৰু তোমালোককো বাকী যিসকল বাহিৰত ৰৈ আছে মই তেখেতসকলক সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্বহীদ কুশল কোঁৱৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক মই সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে থিয় হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোকে শাৰী পাতি থিয় হৈ অসমৰ জনতাৰ লগত আমিও শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰে আমাৰ পৰিয়ালক অত্যন্ত দুখ দি গৈছে আৰু এই ক্ষণত ইতিমধ্যে পন্থী প্ৰদান কৰিছে আমাৰ শ্ৰদ্ধাৰ নৱকুমাৰ গগৈ ডাঙৰীয়াই। সকলোকে এটি শ্লোগান দিবৰ কাৰণে আহ্বান জনালোঁ। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। জয় জুবিন দা, 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 জুবিন দা অমৰ হওক। আমি সকলো অৱগত জুবিন গাৰ্গ এজন কেৱল ব্যক্তি নহয়, এনে এজন ব্যক্তি অসমৰ সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ, সংগীত শিল্পী, ছবি নিৰ্মাতা, ছবি প্ৰযোজক, সুৰকাৰ, গীতিকাৰ, লগতে ক্ৰীড়া সংগঠক আদি বিভিন্ন দিশত যিজন মানুহ পৰিপক্ক আছিল, যিজন মানুহক অসম আৰু অসমীয়াই বহুদিনৰ জীয়াই থকা বা আমাৰ মাজত থাকি সৃষ্টিশীল কামবিলাক কৰাৰ আমি যি আশা কৰিছিলোঁ, সেইজন মানুহে আমাক হঠাতে কন্দুৱাই স্বৰ্গগামী হ'ল। মানুহ মৰধীন, মানুহ মৃত্যু হ'বই। কবি নীলমণি ফুকনে এশাৰী কবিতা কৈছিলে, মই প্ৰায় এই কবিতাকে আওৰাই থাকোঁ। আজি অতদিনে নিজৰ বুলি ক'বলৈ যি মন নাথাকে নাপালা নিজাকৈ একটা মৃত্যু। হয়, আমি জীৱন বুলি আমাৰ নিজৰ নাই, ভগৱানে দিছে জীৱন এটা পাইছোঁ। মৰো বুলিলে মৰিব নোৱাৰোঁ, হয়, তেওঁ যেতিয়া নিব তেতিয়াই নিব। আমি জীৱনো নাই, আমাৰ মৰণো নিজৰ হাতত নাই, গতিকে ওপৰলৈ নিছে। এতিয়া আমি দুখ কৰি লাভ নাই। যিজন মহান শিল্পীয়ে আমাক ইমান কম বয়সতে ইমান অফুৰন্ত বহুত দি গ'ল, সেইবিলাকৰ পৰা আমি যদি শিক্ষা গ্ৰহণ কৰোঁ, তেওঁৰ বাটেৰে যদি আমি বাট খুলি যাওঁ, যি সময়ত অসমীয়া সংগীত জগতখন চেদেলি ভেদেলি হ'ব ধৰিছিলে, জ্যোতি বিষ্ণু, ভূপেন হাজৰিকাৰ পাছত সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত অসমীয়া সংগীত জগতত যি এটা গেপ আহিছিলে, সেই গেপ আমাৰ জুবিন গাৰ্গে নিশ্চয় পূৰণ কৰিব পাৰিছে। এটা অসমীয়া সংগীতক বিশেষ ধাৰাত লৈ গৈছে। তেওঁৰ গীতত আমি কি নাপাওঁ? সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষী লোকৰ বাবে তেখেতে সকলো গীতৰ জৰিয়তে সকলোখিনি কথা কৈ গৈছে। আমি যেতিয়া দুখত বিচাৰোঁ, তেওঁ গানে দুখত আমাৰ সান্তনা দিয়ে। আমি সুখত যদি হাঁহিব বিচাৰোঁ, তেওঁ গীতে আমাক সুখত হহুৱায়। আমাৰ আকাশ বতাহ গছ গছনি পশু পক্ষী যিহক লৈ আমি গীত নিবিচাৰোঁ কিয়, তেওঁ আমাক দি গৈছে। তাৰ লগতে আদিবাসীৰ পৰা আৰম্ভ কৰি বড়ো, কছাৰী, মিচিঙৰ পৰা আৰম্ভ কৰি কিমান জনগোষ্ঠীৰ গীত গাই গৈছে আমি নিশ্চয় ক'ব নোৱাৰোঁ। অৰুণাচলী গানে গীত গাই গৈছে, পশ্চিমবংগত ইমানেই গীত গাই গৈছে, তেওঁ আমিতো নজনাকৈ, আমি গমেই নাপাওঁ। পশ্চিমবংগত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি কৰি কৈছে যে জুবিন গাৰ্গ আমাৰ পৰা আজি এটা সংবিধান অনুভৱ কৰিছে তেওঁ যোৱাৰ পাছত। গতিকে এনেকুৱা এজন মহান শিল্পী যিজনক আমি হেৰুৱালোঁ, এতিয়া আমি কৰিবলগীয়া কি আছে? আমি এইটোৱে আছে, তেওঁৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ বিদেশ আত্মাৰ চিৰ শান্তি আমি কামনা কৰিছোঁ। প্ৰভু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, তেওঁ য'তেই আছে সুখে থাকক, তেওঁ বিদেশ আত্মাৰ চিৰ শান্তি দিয়ক। জুবিন গাৰ্গৰ নাম শুনিছা নাই? আমি জুবিন গাৰ্গৰ নাম সকলোৱে শুনিছোঁ, সকলোৱে আমি গান শুনো, হয় নাই? আমাৰ মৰমৰ শিল্পী কুশল কোঁৱৰ একাডেমীৰ
কণ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ এক পৰিৱেশ আৰু এই ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ সম্পৰ্কত ভৱিষ্যতৰ দিনত তেখেতৰ সৃষ্টিৰাজিক আগবঢ়াই নিব লাগিব। তেখেতক জীয়াই ৰাখিবলৈ হ'লে তেখেতৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব। তেখেতৰ গীত, তেখেতৰ সাহিত্য চৰ্চা, তেখেতৰ ক্ৰীড়া প্ৰতিভা আমি সকলো জীয়াই ৰাখিব লাগিব আৰু নিশ্চিতভাৱে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হিচাপে জুবিন গাৰ্গ ডাঙৰীয়াক ছাত্ৰ ছাত্ৰীসকলে নিজৰ বুকুৰ মাজত জীয়াই ৰাখিব, সেইটো দৃঢ় বিশ্বাস। আৰু আমাৰ অভিভাৱকসকল আছে, একাধিক্ৰমে অভিভাৱকসকলকো মই হয়, আজি শ্বহীদ কুশল কোঁৱৰ একাডেমীৰ পৰিয়ালে জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল বিয়োগৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছে। ইয়াৰ লগত কুশল কোঁৱৰ একাডেমীৰ লগত জড়িত ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে উপস্থিত হৈ লগত স্থানীয় ৰাইজ উপস্থিত হৈ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰিছে। প্ৰকৃততে বহুত দুখৰ বিষয়। জুবিন গাৰ্গ ডাঙৰীয়া প্ৰকৃততে এগৰাকী কবি, সাহিত্যিক, গায়ক, গীতিকাৰ, অভিনেতা। তেখেত কি নাছিল? তেখেতে এগৰাকী নিৰ্ভীক দেশপ্ৰেমিক আছিল। তেখেতে নিজৰ মতামত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল। গোটেই বিশ্বৰ বুকুত অসমক চিনাকি কৰি দিয়া নতুন প্ৰজন্মৰ শিল্পী হিচাপে তেখেত আজি পৰিচিত। তেখেতক আজি এই মুহূৰ্তত আমি কুশল কোঁৱৰ পৰিয়ালৰ তথা অভিভাৱকসকলৰ তৰফৰ পৰা আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত য'তেই নাথাকক, তেখেত কুশলে থাকক, শান্তিত থাকক, এই কামনাৰে আমি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ।